দ্বিতীয়তে আপোনালোকে জানে যে অসমৰ স্বচ্ছ নিযুক্তি এটা ভাৰতবৰ্ষ পৰ্যায়তো চৰ্চিত হৈছে। অহা যি আমাৰ পৰীক্ষা হ'ব তৃতীয় আৰু চতুৰ্থ শ্ৰেণী, এটা পৰীক্ষাত 11 লাখ পৰ্যন্ত প্ৰাৰ্থী হৈছে। গতিকে জিলা উপায়ুক্তৰ সন্মিলনীত আমি আলোচনা কৰিলোঁ যে কেনেকৈ আমি অতি সুন্দৰভাৱে এইবাৰো স্বচ্ছতাৰে সৈতে এই পৰীক্ষাটো সম্পূৰ্ণ কৰিব পাৰোঁ। তৃতীয়তে আৰু এটা বিষয় আলোচনালৈকে আহিছিলে যে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি। এই নিযুত মইনা আঁচনিখন অহা 7 বা 8 আগষ্টৰ পৰা আমি প্ৰপত্ৰ বিতৰণৰ কাম আৰম্ভ কৰিম। তাৰ আগতে আঁচনিখনৰ ওপৰত এখন আমাৰ